মানুহৰ মন জয় কৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ যিখিনি মানুহ আৰু ৰাৱণটো আপোনালোকে শুনি আছে সকলোৱে। আৰু লগতে জোনবায়ে কান্দিছে আৰু ৰাৱণ, এই দুয়োখন সম্পূৰ্ণ দুটা ব্যতিক্ৰম, মানে দুটা প্লাছ পইণ্ট। আৰু আমাৰ নাটক কেইখনৰ পৰা মানুহে হেল্ল' বন্ধুসকল, আনি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বৰদৈচিলা থিয়েটাৰত, গ্ৰীণ ৰুমত যাম আৰু সকলোৰে বাইট ল'বলৈ চেষ্টা কৰিম। মোৰ সন্মুখত আছে ভ্ৰাম্যমাণ জগতৰ এজন জনপ্ৰিয় অভিনেতা, সকলোৰে মৰমৰ দীপংকৰ দা। তো দাদা, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। থেংক ইউ। তুমি আহিছা আমাৰ শ্ব' আজি চাবা চাগে? চাবা, ভাল পাবা বাৰু। ৰাইজৰ পৰা কেনে সহযোগিতা পাইছে? সঁহাৰি মানে আমি চবতকৈ মানে ডাঙৰ কথাটো হৈ গ'ল যে আমাৰ নাটক কেইখনৰ চবতকৈ প্লাছ পইণ্টটো হ'ল যে আমাৰ গোটেইকেইখন নাটকত আমি ছ'চাইটিত কিবা এটা মেছেজ গৈছে, মানে গোটেইকেইখন নাটক যদি চাই এটা নে এটা চবতে মেছেজ আছেই, তো সেইটো এটা প্লাছ পইণ্ট। আৰু আমাৰ নাটক কেইখনৰ পৰা মানুহে শিকিও যাব পাৰে, আৰু ষ্টৰিকেইটা বিৰাট, মানে যোনটো বস্তু আজিকালি জেনেৰেলি নাথাকে নাটকত, ষ্টৰিটো মেইন বস্তুটোৱে নাথাকে। তো আমাৰ তিনিওখন নাটকত খুব সুন্দৰ ষ্টৰি পাইছে, মানুহে বিৰাট ভাল পাইছে। ইনফেক্ট ৰাৱণ যোনখন আমাৰ মেইন নাটক, সেইখনৰো মানে বহুত ভাল ক্ৰেজ। আৰু জোনবাইৰ দুটা খুব সুন্দৰ ডান্স আছে, তো জোনবাইটো মানুহে ভাল পায়। একচুৱেলি জোনবাই চাই মানুহে আকৌ ৰাৱণ চাব আহে, সিহঁতে ভাল পায়। আৰু ফেচবুকৰ থিমটো অলপ বেলেগ টাইপৰ, বাট সেইখনো বিৰাট সুন্দৰ, ষ্টৰি বিৰাট ভাল। চম্পকদাই লিখিছে, আমাৰ জোনবাই অভিজিতাই লিখিছে, আৰু ৰাৱণখনো চম্পকদাই লিখিছে। তো গতিকে গোটেইকেইখন নাটক ভাল। আৰু চাইছে এতিয়ালৈকে চাগে, তোমাৰ অডিয়েঞ্চে বহুতে চাগে চাইছে, আৰু যোনে যোনে চোৱা নাই আপোনালোকে চাব। তেতিয়া আপোনালোকে জুবিন দাৰ গানত মানে ডান্স কৰে, অভিনয় কৰে, তো কেনেকুৱা এটা মিছ কৰে, কেনেকুৱা অনুভৱ? প্ৰথম কেইদিন ইট ৱাজ মানে হাৰ্ট ব্ৰেকিং, মানে যেতিয়া আমাৰ এই গোটেই ইনচিডেণ্টটো হৈ গ'ল, জুবিন দাক আমি হেৰুৱালোঁ। তো জুবিন দাক হেৰুৱাৰ পিছত আমাৰ বহুত দিন বন্ধ হৈ থাকিলে, মানে তেতিয়া বস্তুবোৰ আমি ধৰা নিউজত চাই আছোঁ বা খবৰ লৈ আছোঁ, সেনেকৈ বস্তুবোৰ গ'ল। কিন্তু যিদিনা আমি ফাৰ্ষ্ট বাটৰুৱা, মানে যিটো জুবিন দাই গাইছে আমাৰ ৰাৱণৰ গানটো, বাটৰুৱা মই বাটৰুৱা, তো সেই গানটো যেতিয়া কৰিলোঁ, মানে অট'মেটিক মই আৰু কাজল আমি ইমান বেছি ইম'চনেল হৈ গ'লোঁ। তো মানে সেইটো এটা এক্সপিৰিয়েঞ্চ গৈছে আমাৰ। তো হ'বই, জুবিন দা মানে কেনেকুৱা আছিলে, আমাৰ এই ঘৰৰ মেম্বাৰ টাইপ আছিলে একেলগে। মানে কি হৈছে, আমি আৰু জুবিন দাৰ ওপৰত খঙো উঠে, কেতিয়াবা আমি জুবিন দাক মৰমো কৰোঁ, আকৌ অভিমানো থাকে, মানে সেইটো এটা মিক্স ন। তেখেত মানে এনেকুৱা লাগিছে যেন চবৰ ঘৰৰে কিবা এটা পাৰ্ট আছিলে জুবিন দা। চ' সেইটো পেইন সদায় থাকিব, কিন্তু তাৰ মাজতে মই ভাবোঁ যে চবেই নিজৰ কামখিনিও আগবঢ়াই লৈ যাব লাগিব, কাৰণ জাষ্টিছটোতো আমাৰ চৰকাৰে যিহেতু প্ৰমিছ কৰিছে আমাক দিব, চ' অবভিয়াছ কথা সেইখিনি আমি কিবা এটাতো পামেই। তো আৰু সেইটো কাৰণে ৱেইট কৰি আছোঁ। আৰু বাকী জুবিন দাটো নাই, সেইটো পেইন, সেইটো চাগে এতিয়াও বহুত বছৰ লাগিব মানুহৰ মনৰ পৰা যাওঁতে। আদেও যায় নে নাযায় মই সেইটোৱে ভাবি আছোঁ, কাৰণ তেখেতে যিমানখিনি কাম কৰি থৈ গৈছে, যিখিনি গান আমাক দি থৈ গৈছে গোটেই লাইফ টাইমত, লৈ আমি থাকিব লাগিব। সেইটোৱে আৰু আপোনালোকে কমল দাস অফিচিয়েল চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'জবোৰ চাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এজন বলিষ্ঠ অভিনেতা, যাক সকলোৱে চিনি পায়, চম্পক দা। দাদা, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ। তোমাৰ চেনেলটোলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। বৰদৈচিলা থিয়েটাৰ এবাৰ তিনিওখন নাটকে দৰ্শকে খুব ভালকৈ আদৰি লৈছে। বিশেষকৈ ৰাৱণখন খুব চৰ্চাৰ মাজত সোমাই মানুহৰ মন জয় কৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ যিখিনি মানুহে চাই মোক লগ কৰি আছে সকলোৱে
একেমুখে কৈছে বৰ ভাল নাটক এখন চালোঁ, ভাল মেছেজ থকা নাটক এখন চালোঁ। আৰু এজন নাট্যকাৰ হিচাপে সেইখিনি কথা শুনিলে ভাল লাগে। ভৱিষ্যতে আৰু ভাল নাটক লিখিবৰ কাৰণে এটা সাহস পোৱা যায়, প্ৰেৰণা পোৱা যায়। আৰু বৰদৈচিলাই আচলতে আমি বেছি মৌলিকতাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। মই নিজে বিশেষকৈ তেনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰি নাটক লিখোঁ। এইবাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সীত আপোনালোকে এটা সুকীয়া সোৱাদ পাব। আৰু এখন অভিজিত ভট্টাচাৰ্যৰ জোনবাই কান্দিছে। তিনিখন নাটকে ভিন্ন ৰসৰ খুব ভাল নাটক। অসমবাসীলৈ আহ্বান জনাইছোঁ, আপোনালোক আহক, য'তে সুবিধা পায় বৰদৈচিলাই নাটক আপোনালোকে চাওক। আৰু নাটকৰ ক্ষেত্ৰত এটা কথা হয়তো কি আপোনাৰ যিবিলাক নাটক মানে ধুনীয়াকৈ চলি থাকে, শেষত মানে এটা নাটকখনেই চেঞ্জ হৈ যায়। বেছিভাগ সমাজক লৈ আপুনি লিখে, লৈ আহে এনেকৈ লিখে নে বহুত দিনৰ পৰা ভাবিব লগা হয়? নাটক লিখাটো ইমান সহজ কথা নহয়। দুটা তিনিজন মানুহ লগ লাগি কথা পাতিলে নাটক নহয়। আৰু আজিৰ দিনত ইমান ব্যস্ততাৰ মাজত আজিৰ দিনত মানুহক 2 ঘণ্টা 2.5 ঘণ্টা সময় চাইলেণ্ট কৰি বহুৱাই নাটক চোৱাই থাকিব পৰাটো বৰ সহজ কথা নহয়। টুইটছ লাগে, দৰ্শকে ভাবি থকা বস্তুটোৱে যদি শেষত হয়গৈ, দৰ্শকৰ ইমান এটা বৰ ভাল নাপায়। গতিকে মই অকণমান ছাছপেঞ্চ ৰাখি পেলাই সদায় কামবিলাক কৰোঁ। ৰাৱণখনতো আপোনালোকে তেনেকুৱা পাইছে চাগে কিছুমান বস্তু। আজি ফেচবুকৰ প্ৰেয়সী আছে, আজিখনতো তেনেকুৱা এটা হেৰি আছে। গতিকে মানুহক এটা চাই থাকোঁতে চিন্তা শক্তিটোত আউল লগাব পৰা কাৰবাৰটো কৰিব পাৰিলে মানুহ বেছি আগ্ৰহী হয়। চিনেমাই হওক, নাটকেই হওক, বা কিবা গল্পই হওক, উপন্যাসেই হওক, ইণ্টাৰেষ্টটো বহি গৈ থাকে। এতিয়া কি এইটো হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'ল দেখোন, এইটোহে হ'ল। এতিয়া কি এই বস্তুটো যেতিয়া থাকিব, মানুহে বস্তুটো শেষ কৰালৈকে ধৈৰ্য সহকাৰে বহি থাকে, চাই থাকে। জুবিন আমাৰ মাজত নাই, এইটোতো আৰু এই অসমৰ কথা, অসমবাসীয়ে নহয় গোটেই পৃথিৱীয়ে গম পাইছে, বহুকেইখন দেশে গম পাইছে। এজন মহান শিল্পী আছে, মানুহৰ শিল্পী আছে, মাটিৰ শিল্পী আছে, যাৰ কোনো গপ ভেম অহংকাৰ একো নাছিল। অসমীয়া জাতিটোক ভাল পায়, কিমান ভাল পাইছিল তেওঁৰ কৰ্মৰাজিয়ে তাক নিদৰ্শন দেখুৱাই থৈ গৈছে। আমি বিচাৰোঁ তেওঁৰ ক্ষেত্ৰত যিটো হৈছে, এখন সঁচা পিকচাৰ, এখন ছবি অসমবাসীয়ে দেখা পাবৰ কাৰণে ৰৈ আছে, জাষ্টিচ বিচাৰি আছে, ন্যায়টো শুদ্ধকৈ হওক। সেই ছবিখন খুব কম দিনৰ ভিতৰতে অসমবাসীৰ আগত জিলিকি উঠে, সেইটো ময়ো বিচাৰিছোঁ। ন্যায়ৰ কাৰণে লাগি আছে, কিন্তু সঁচা যাতে ন্যায় হয়, ইয়াত যাতে কোনো ধৰণৰ বিশৃংখল বা বেমেজালি নাহে ভিতৰত, সেইটো নকৰি এখনৰ শুদ্ধ ছবিখন পোৱাটো মই বিচাৰোঁ, আৰু সেইটো পাব লাগে। আৰু সেইটো পালে প্ৰত্যেকজন অসমীয়া অন্ততঃ দুখৰ মাজতো অকণমান সান্তনা পাব, মানুহজনে ন্যায় পায়। আমাৰ চেনেলটোলৈ মোৰ বহুত বহুত শুভেচ্ছা আছে। অসমবাসীলৈ এটাই অনুৰোধ, কমলৰ এই চেনেলটো আপোনালোকে চাওক। এওঁ কিছুমান ক্ৰিয়েটিভ বস্তুৱে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি আছে, কৰি থাকিব। শেষত চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰোঁ। মোৰ আছে ভ্ৰমণ জগতৰ এজন মহিময়ী অভিনেত্ৰী, সকলোৰে মৰমৰ কাজল বা মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। থেংক ইউ। দৰ্শকৰ কেনেও হাৰি পাইছে, এবাৰ অসমবাসী ৰাইজক কিবা এটা কৈ দিয়ক।
বহুত বেছি ভাল সঁহাৰি পাইছোঁ। এতিয়ালৈকে আমি ৰাৱণৰ দুটাকৈ দৰ্শনী কৰি আছোঁ আৰু তিনিখন নাটকে আমাৰ খুব ধুনীয়া। শুনিছাই হয়তো প্ৰথম নিশাৰ আমাৰ নাট আছিল অভিজিত ভট্টাচাৰ্যদেৱতাৰ ৰচিত আৰু পৰিচালিত জোনবাই কান্দিছে, সেইখনো খুব ভাল পাইছে মানুহে। আৰু ৰাৱণটো আপোনালোকে শুনি আছে সকলোৱে। আৰু লগতে আজি আমি এখন নাট কৰিম প্ৰদৰ্শন, সেইখন হ'ল ফেচবুকৰ পেয়সী। গতিকে আপোনালোকে মৰম কৰিব, আশা থাকিলে ওচৰলৈ গৈ আছোঁ, আপোনালোকৰ ওচৰৰ পেণ্ডেলবোৰত আহিব। আৰু এতিয়ালৈকে যিমানকেইখন পেণ্ডেল আমি কৰিলোঁ সকলোতে আমি দুটাকৈ দৰ্শনী কৰি গৈ আছোঁ ৰাৱণৰ। গতিকে আপোনালোকৰ ওচৰলৈ যাম আৰু অলপ মৰম পাম বুলি আশা থাকিল। দিনত কি থিয়েটাৰত চুক্তিবদ্ধ আছে এবাৰ কৈ দিয়ক। মই অহা বৰ্ষত আকৌ আছোঁ ৰিপিট বৰদৈচিলা থিয়েটাৰতে। আমাৰ লগত থাকিব মৃদুল ভূঞা, যোগেশ দা ৰিপিট, মই ৰিপিট, আৰু বাকীখিনিও খুব সোনকালে আপোনালোকে গম পাব কোন কোন আছে অহা বৰ্ষত। আৰু বা যেতিয়া জুবিন দাৰ গানত আপোনালোকে এক্টিং কৰে, জুবিন দা অবিহনে অকল ভ্ৰাম্যমান নহয়, জুবিন দা অবিহনে আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোৱে আধৰুৱা। একো কামেই আমি জুবিন দা অবিহনে কৰিব নোৱাৰোঁ। চিনেমা হওক, মিউজিক ইণ্ডাষ্ট্ৰি হওক বা আমাৰ থিয়েটাৰ হওক, তেওঁৰ অৰিহণা যথেষ্ট আছে। আৰু এতিয়া তেওঁ আমাৰ বেয়া খবৰটো অহাৰ পিছত আমি বহুত দিন কৰা নাছিলোঁ শ্ব', কিন্তু উপায় নাই, যিহেতু কৰ্ম। আৰু এখন থিয়েটাৰত আমাৰ শিল্পী থাকে, মানে আৰ্টিষ্ট থাকে, হাৰ্ডলি 11জন আৰ্টিষ্ট থাকে। আৰু বাকী যিমানখিনি মানুহ কাম কৰে, তেওঁলোকৰ ঘৰ চলিবৰ কাৰণে এখন থিয়েটাৰত 120জন মানুহ থাকে, 120জন পৰিয়ালৰ ঘৰ চলিব লাগিব। গতিকে আমি কাম কৰি যাব লাগিব। কিন্তু এতিয়াও কম জাষ্টিছ ফৰ জুবিন আমাৰ লিখি আছোঁ সদায়, যে সোনকালে জুবিন দাই ন্যায় পাওক। সেয়াই। আপোনালোকে চেনেলটো মৰম দিব, ছাবস্ক্ৰাইব কৰিব, আৰু যাতে ভাল ভাল ভিডিঅ' আপোনালোকে পায়, সেয়াই। আছে ভ্ৰাম্যমান জগতৰ এজন বলিষ্ঠ অভিনেতা যোগেশ দা। তো দাদা, ইউটিউব চেনেললৈ মোৰ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। তো দাদা, যিটো ৰাইজৰ মাজত সহযোগিতা, সেইটো আপুনি প্ৰতি বছৰ পাই আছে। প্ৰতিটো ডাইলগ, প্ৰতি বছৰৰ থিয়েটাৰৰ আপুনি সেই ডাইলগ ট্ৰেণ্ডিঙত থাকেই। ঠিক ৰাৱণৰো এইবাৰ ট্ৰেণ্ডিঙত আছে। গতিকে এই বৰদৈচিলাৰ যিখিনি নাটক কৰিলে, বহুকেইটা পেণ্ডেল কৰিলে, গতিকে ৰাইজৰ পৰা কেনে সহযোগিতা পাইছে এবাৰ কৈ দিয়ক অসমবাসী ৰাইজক। খুব ভাল সঁহাৰি পাইছোঁ। আমি পেণ্ডেলসমূহ কৰি আছোঁ। এতিয়ালৈকে আমি যিসমূহ পেণ্ডেলত আমি নাট মঞ্চস্থ কৰি আহিলোঁ, বিভিন্ন স্থানত খুব ভাল সঁহাৰি আমি লাভ কৰিছোঁ। বিশেষকৈ অভিজিত ভট্টাচাৰ্যদেৱৰ জোনবাই কান্দিছে আৰু চম্পক শৰ্মাদেৱৰ ৰাৱণ আৰু ফেচবুকৰ পেয়সী। ৰাৱণ আমাৰ দ্বিতীয় নিশা আমি ৰাৱণ মঞ্চস্থ কৰি আছোঁ। জোনবাই কান্দিছে আৰু ৰাৱণ, এই দুয়োখন সম্পূৰ্ণ দুটা ব্যতিক্ৰম, মানে দুটা বেলেগ বেলেগ বিষয়বস্তুৰ নাটক। গতিকে খুব ভাল সঁহাৰি লাভ কৰিছোঁ। আৰু তুমি কোৱাৰ দৰে সেই ডাইলগ ট্ৰেণ্ডিঙত থকা বা এইটো আচলতে মই নিজে কৰোঁ বুলি নকৰোঁ। মোক যি চৰিত্ৰ দিয়া হয়, সেই চৰিত্ৰটি মই মোৰ নিজৰ ষ্টাইলত, চৰিত্ৰটি নাট্যকাৰে যেনেকৈ ভাবিছে সেই ব্যক্তিত্বৰ ভিতৰত থাকি মোৰ নিজা শৈলীৰে অভিনয় কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেই শৈলীৰে অভিনয় কৰিবলৈ চেষ্টা কৰোঁতে হয়তো আকৰ্ষণীয় ৰূপ পায়, তেনেকৈ চাগে তেনেকুৱা ধৰণৰ ট্ৰেণ্ডিঙত গুচি যায়। কিন্তু মই আচলতে চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ যিমান পাৰি চেষ্টা কৰোঁ, আৰু অলপ আকৰ্ষণীয় ৰূপত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেইখিনি চেষ্টা কৰোঁতে আপোনালোকৰ পৰা ভাল সঁহাৰি পাইছোঁ, দৰ্শক ৰাইজৰ পৰা। গতিকে আশীৰ্বাদ কৰিব। গতিকে আগন্তুক দিনবোৰত যিসমূহ মই চৰিত্ৰ পাওঁ বিভিন্ন নাটকত, সেই চৰিত্ৰসমূহ আপোনালোকৰ মনোগ্ৰাহী ৰূপত ভাল অভিনয়েৰে আপোনালোকৰ সন্মুখত যাতে উপস্থাপন কৰিব পাৰোঁ। বৰ্ষত মই অহা নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰতে চুক্তিবদ্ধ হৈছোঁ। বহুদিন আগতেই চুক্তিবদ্ধ হৈছোঁ। কমল দাস অফিচিয়েলৰ লগত আজি মই প্ৰথম কথোপকথন। গতিকে এই কমল দাস অফিচিয়েললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ভাল ভাল কণ্টেণ্ট, ভাল ক্ৰিয়েটিভ চিন্তাৰে এই চেনেলটি আগবাঢ়িছোঁ। ধন্যবাদ। জুবিন দাক হেৰুৱাই আমি অসমে কি হেৰুৱাইছোঁ, আমি ভাষাৰে বনাব নোৱাৰোঁ। আমি অসম মানেই যেন জুবিন দা, এনেকুৱা ধৰণৰ অনুভৱ সকলোৰে আমাৰ আছে আৰু থাকিব। গতিকে জুবিনদাৰ গীত অবিহনে আমাৰ ল'ৰালি শৈশৱ আমি কল্পনাই কৰিব নোৱাৰোঁ। ল'ৰালি শৈশৱ, যৌৱন, এতিয়া পৰ্যন্ত। গতিকে জুবিন দা যেতিয়া হঠাৎ নোহোৱা হৈ গ'ল,
মানে আমি কল্পনা কৰিব নোৱাৰা ধৰণে নোহোৱা হৈ গ'ল। সেই নোহোৱা হোৱা এই মুহূৰ্তত আমি কি হেৰুৱালোঁ, এতিয়াও যেন আমি সেই পৰিৱেশটোৰ জুবিন দা নোহোৱা হোৱা এই কথাটোৰ লগত আমি এতিয়াও যেন মানে মিল খাব পৰা নাই, আমি মিলি যাব পৰা নাই। আমাৰ প্ৰতিখন নাটকতে প্ৰায় জুবিন দাৰ গান থাকেই। এইবেলিও আমাৰ আছে বাটৰুৱা, মই বাটৰুৱা বুলি গীত এটি আছে। গতিকে কিমান দূষিত সেয়া আমি ভাষাৰে বনাব নোৱাৰোঁ। আমি এতিয়াও শোকত ম্ৰিয়মান, কিন্তু তাৰ মাজতে আমি আমাৰ নিজৰ যিখিনি দৈনন্দিন কৰ্ম এইখিনিতো কৰিবই লাগিব। কিন্তু তাৰ মাজতে আমি জুবিন দাক সময়ে সময়ে আমাক বহুত দুখ দি আছে। যেতিয়াই জুবিন দাৰ কথা মনত পৰে, গীত এটি শুনাৰ লগে লগে গাড়ীতেই হওক বা বাহিৰতেই হওক বা মঞ্চতেই হওক বা দোকানে বজাৰে গীত শুনাৰ লগে লগে আকৌ বুকুখন গধুৰ হৈ উঠে। আৰু জুবিন দাৰ গীত নহ'লেতো, জুবিন দাৰ গীত নোহোৱাকেতো আমাৰ এটা দিনো নাযায়, তেনেকুৱা বৰ্তমান। গতিকে আগৰ পৰাই আমি জুবিন দাৰ লগত থকা, জুবিন দাৰ কথা বতৰা, জুবিন দাৰ সেই আদৰ্শ, জুবিন দাৰ সেই গীত মাতৰ মাজত, জুবিন দাৰ সেই কথা বতৰাৰ মাজত আমাৰ থকা এটা পৰিৱেশ আছিলে। এতিয়া সেই পৰিৱেশটো নোহোৱা হোৱাৰ লগে লগে সেই পৰিৱেশটোৰ লগত নতুনকৈ যেন আমি নিজকে আগবঢ়াই নিব লগা হৈছে। গতিকে জুবিন দা য'তেই আছে, জুবিন দা আমাৰ লগত থাকক, কিন্তু জুবিন দা নাই বুলি এতিয়াও যেন মানি ল'ব নোৱাৰোঁ। আজিৰ এই ভিডিঅ'টো আছিলে ইমানলৈকে। আৰু ভিডিঅ'টো যদি ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটি ভিডিঅ'ত লগ পাম। জয় অসম, জয় জুবিন দা।